নমস্কাৰ মই স্মালৰ এই মুহূৰ্তত লৈ আহিছো অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেকুৱা ধৰণৰ অসমীয়া নিটো এনেকুৱা ধৰণৰ খবৰসমূহ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব অসমত ইয়া কি চলি আছে ৰামৰ নামত চলাই অহা গৰুৰ সিন্ডিকেটৰ ধন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লাভ কৰে আজি এই কথা উল্লেখ কৰিছে নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মঞ্চত উঠি লুৰিণজ্যোতি গগৈয়ে পলম নকৰাকৈ ৰাজ্যক সেৱা আৰু শ্ৰদ্ধা জনাই ভাষণ আৰম্ভ কৰে ভাষণৰ আৰম্ভণিতে কা আন্দোলনত শ্বহীদ হোৱা 5 গৰাকী শ্বহীদক সোঁৱৰণ কৰি শ্বহীদৰ আত্মবলিদান কোনো কাৰণতে অথলে যাবলৈ দিয়া নহব বুলি দৃঢ়তাৰে ঘোষণা কৰে ভাৰতীয় জনতা পাৰ্টিয়ে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক আইন অসম জাতীয় পৰিষদে কোনোদিনে মানি লোৱা নাই আৰু নলয় বুলি সভাপতি লুৰিণজ্যোতি গগৈয়ে তীব্ৰ হুংকাৰ প্ৰদান কৰে বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ লগত প্ৰতাৰণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰখনক চৰম দুৰ্নীতিগ্ৰস্ত চৰকাৰ আখ্যা দি ৰামৰ নামত চলাই অহা গৰুৰ সিন্ডিকেটৰ ধন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লাভ কৰে বুলি আঙুলিয়াই দিয়ে ৰাজ্যত চলি থকা কয়লা সিন্ডিকেটৰ আৰু লগতে সিংনেচাৰ আদি দুৰ্নীতি চৰকাৰী পৃষ্ঠপোষকতাত চলি অহা বুলি ভাষণত তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে 2021 চনত অসম জাতীয় পৰিষদ দলৰ চৰকাৰ আহিলে এমজি এন্ড্ৰগা উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কেলেংকাৰী আৰু লগতে লুইস বাৰ্জাৰ কেলেংকাৰীকে ধৰি বিভিন্ন কেলেংকাৰী উচিত তদন্ত কৰা হ'ব বুলি সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন মানি অসমৰ মানুহে কেন্দ্ৰৰ ওচৰত আঠুলৈ কোনো দিনে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জিয়াই থাকিবলৈ প্ৰস্তুত নহয় আৰু সেইবাবে অসম জাতীয় পৰিষদৰ জন্ম হৈছে বুলি সভাপতি গৰাকীয়ে আঙুলিয়াই দিয়ে লগতে লুৰিণজ্যোতি গগৈয়ে কৈছে 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ অহা বিদেশীৰ বুজা অসমে গ্ৰহণ নকৰে বুলি মন্তব্য কৰি উদ্দাত্ত ভাষণত স্পষ্ট কৰি জাতি ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপিক সমাগত নিৰ্বাচনত উৎখাত কৰিবলৈ ৰাজ্যক আহ্বান জনায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো 1 নম্বৰী পোছাক পিন্ধি 2 নম্বৰী মন্ত্ৰী বুলি সভাপতি লুৰিণজ্যোতি গগৈয়ে কটাক্ষ কৰে ঐতিহ্যমণ্ডিত সমৰীয়া সত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰি বিজেপি চৰকাৰী ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলিও গৰিহণা প্ৰদান কৰে অসম জাতীয় পৰিষদে অসমখনক জাতপাত দুখীয়া ধনীৰ প্ৰভেদ নথকা এক সুন্দৰ অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰা সপোন দেখিছে আৰু এই সপোনক বাস্তৱায়িত কৰাৰ বাবে ৰাজ্যক অসম জাতীয় পৰিষদ দলক চৰকাৰ গঠন কৰাৰ বাবে সুযোগ প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনাইছে কিছুদিন আগতে আত্মহত্যা কৰা শিক্ষক হিৰেণ কলিতাৰ দুৰ্ভাগ্যজনক ঘটনাক অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শোক প্ৰকাশ কৰি বৰ্তমান চৰকাৰখনে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত ব্যক্তি অসন্মান কৰি মানুহ জীয়াই থকাৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি খুব উজাৰে দেখা যাব নিৰ্বাচন সমাগত আৰু এই 2021 চনত যদি আঞ্চলিকতা চৰকাৰ বিচাৰ তেনেহলে অসম জাতীয় পৰিষদক জয়যুক্ত কৰাব লাগে বুলি এবাৰ প্ৰতিশ্ৰুতি আৰম্ভ হৈছে আৰু অসমৰ চুকে কোণে নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰো বৰ্তমান ভিৰ দেখা পোৱা গৈছে আৰু অজস্ৰ মানুহে যোগদান কৰিছে অসম জাতীয় পৰিষদত এতিয়া বুজি পোৱা যাব 2021 চনৰ নিৰ্বাচনত কিমান আসন দখল কৰিব পাৰে এই নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে অসম চৰকাৰৰ শিক্ষা বিভাগে এতিয়াৰ পৰা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন কৰিব পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ঘোষণা কৰে পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব নিজ নিজ মাতৃভাষাত পঢ়িব লাগিব বুলি এবাৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে অসমীয়াৰ লগতে বড়ো ৰাভা ডিমাচা কাৰ্বিৰ লগতে নানা জনগোষ্ঠীৰ নিজ নিজ ভাষা সংস্কৃতি যাতে যাক আমি পাহৰিব নোৱাৰো হেহে অসমীয়াৰ লগতে বড়োৱে বড়ো ৰাভাই ৰাভা কাৰ্বিয়ে কাৰ্বি ভাষাত পঢ়িবৰ বাবে সুবিধা পাব ফলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিত নিজ মাতৃভাষাত পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা কৰি দিছে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে লগতে কয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিত নিজ মাতৃভাষাত
পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা কৰি দিছে আৰু এই সুবিধা পাব লাগিব কিন্তু নিজ মাতৃভাষাত পঢ়িবৰ বাবে ভাষা সংস্কৃতি ৰক্ষাৰ বাবে যথেষ্ট শিক্ষক লাগিব খেখে চৰকাৰে সিদ্ধান্ত লৈছে অহা বৰ্ষত এই বছৰতকৈও বহু বেছি শিক্ষক নিযুক্তি দিব কিন্তু এই কথাৰ পাছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহু মানুহে প্ৰশ্ন উত্থাপন কৰিছে যে ইয়া নিৰ্বাচন অহাৰ বাবেহে এনেকুৱা প্ৰতিশ্ৰুতি দিছে বুলি আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে সকলো ছাত্ৰ ছাত্ৰীক টেট পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থাকিবলৈকো আৰু এই আহ্বান জনাইছে আৰু লগতে কয় এতিয়া যিদৰে AI চাকৰিৰ বাবে যুৱক যুৱতীসকলে পুৱা উঠি চেষ্টা কৰিছিল ঠিক সেইদৰে পুনৰ অহা বছৰ টেট পৰীক্ষাৰ বাবে তেওঁলোকে কষ্ট কৰক তেতিয়াহে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধীৰ এটা আবেগভৰা পোষ্ট ৰাহুল গান্ধীয়ে কৈছে পিতৃৰ হত্যাকাৰীক মই ক্ষমা কৰি দিছো কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ পিতৃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ক্ষমা কৰি দিছে বুলি উল্লেখ কৰে তেওঁৰ কাৰো প্ৰতি ক্ষোভ নাই আৰু পুডুচেৰীৰ এখন মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য প্ৰদান কৰে লগতে ৰাহুল গান্ধীয়ে কৈছে পিতৃৰ হত্যাই মোক যথেষ্ট আঘাত দিছিল সেইটো আছিল কঠিন সময় এনে লাগিছিল কোনোৱে মোৰ হৃদয় কাটি লৈ গ'ল কিন্তু এতিয়া মই ক্ষোভিত নহয় কাকো মই ঘৃণাৰ দৃষ্টিৰেও নাচাওঁ ৰাজীৱ গান্ধীৰ হত্যাৰে জড়িত 7জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল বিভিন্ন পক্ষই বিশেষকৈ তামিলনাডুৰ একাংশ দল সংগঠনে এইসকলৰ মুক্তিৰ দাবী জনাই আহিছে উল্লেখযোগ্য যে 1991 চনৰ 21 মেৰ দিনাখন তামিলনাডুৰ শ্ৰী পেৰাম্বুদুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে শ্ৰীলংকাৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন LTTE এগৰাকী মহিলা সুসাইড বম্বায়ে ৰাজীৱ গান্ধীক হত্যা কৰিছিল আৰু গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ কালছোৱাত ভাৰতে দ্বীপৰাষ্ট্ৰখনলৈ শান্তি ৰক্ষা বাহিনী প্ৰেৰণ কৰা বিষয়টোৱে ক্ষোভিত কৰিছিল এই উগ্ৰপন্থী সংগঠনটোক অনুষ্ঠানত পিতৃ আৰু আইতাক আততায়ীয়ে হত্যা কৰাৰ কাৰ্যই ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনত কেনেধৰণে প্ৰভাৱ পেলায় এই প্ৰশ্নৰ অৱতাৰণা কৰা হৈছিল এই প্ৰশ্নৰ উত্তৰ দি ৰাহুল গান্ধীয়ে কয় হিংসা কাৰো পৰা একো কাঢ়ি নিব নোৱাৰে হিংসাত্মক কাৰ্যৰ সেই শক্তি নাই আজি মই যি কৰি আছো তাৰ সিংহভাগ মই দেউতাকৰ পৰা শিকিছো বুলি এইবাৰ ৰাহুল গান্ধীয়ে উল্লেখ কৰে লগতে ৰাহুল গান্ধীয়ে কয় যে ৰাজীৱ গান্ধীৰ মাতৃ ইন্দিৰা গান্ধীকো 1984 চনত নিজৰ দেশৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল লগতে ৰাহুল গান্ধীয়ে কৈছে আজি মই যি কৰি আছো তাৰ সিংহভাগ মই দেউতাকৰ পৰা শিকিছো নেতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে যিকোনো পৰ্যায়ত মেডাৰ বলত এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যাওঁতে বেছি সময়ৰ প্ৰয়োজন নহয় মাথো কষ্টৰ প্ৰয়োজন হে এইবাৰ যোৰহাটৰ এখন আদৰ্শ গাঁও আৰু এইখন আদৰ্শ গাঁৱৰ পৰা মেডাৰ বলত লাভ কৰিলে বহু কেইগৰাকীয়ে চৰকাৰী চাকৰি এখন গাঁৱৰ পৰা অলপতে একেলগে আৰক্ষী উপ পৰিদৰ্শকৰ চাকৰি লাভ কৰিলে 7 গৰাকীকৈ যুৱক যুৱতীয়ে যোৰহাটৰ এই গাঁওখনৰ পৰাই 18 গৰাকী যুৱক যুৱতীয়ে টেট উত্তীৰ্ণ হৈ চাকৰি লাভ কৰি থকাৰ লগতে আন 20 গৰাকী যুৱকে চাকৰি কৰি আছে ভাৰতীয় সৈন্যৰূপে আৰু বিদেশতো উচ্চ শিক্ষা তথা কৰ্ম কৰি আছে এই গাঁওখনৰ যুৱক যুৱতীয়ে নিশ্চয়কৈ নিজৰ একাগ্ৰহতাই কিন্তু নিজৰ গাঁৱৰ পৰিচয় দিয়ে এই গাঁওখন হ'ল যোৰহাট জিলাৰ খকাই খঙিয়া গাঁও জিলাখনৰ উত্তৰ পশ্চিম দিশত অৱস্থিত গাঁওখন আছে নৈৰ পাৰত আৰু বেছিভাগ মানুহেই কৃষি কৰ্মৰ মাজেৰে জীৱন নিৰ্বাহিত কৰি আছে কিন্তু কৃষক পিতৃ-মাতৃৰ সন্তানসকলে আজি বিভিন্ন দিশত চৰকাৰী কৰ্মসংস্থাপন লাভ কৰিছে কষ্টকৰ সংগ্ৰাম আৰু ব্যৱসায়ৰ মাজেৰে এই গাঁওখনৰ যুৱক যুৱতীয়ে উচ্চ শিক্ষাৰ লগতে চৰকাৰী চাকৰি লাভ কৰি অসমৰ ভিতৰতে এখন আদৰ্শ গাঁৱৰ পৰিচয় কৰিবলৈ সক্ষম হৈছে এইবাৰো আৰক্ষী উপ পৰিদৰ্শকৰ চাকৰি একেখন গাঁৱৰে 7 গৰাকী যুৱক যুৱতীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত লাভ কৰিছে আৰক্ষী উপ পৰিদৰ্শকৰ চাকৰি লাভ কৰি সুখী যুৱক যুৱতীসকলে কয় যে আটায়ে চাকৰিৰ ক্ষেত্ৰত একেলগে পঢ়া শুনা কৰিছিল আৰু ইয়াৰ ফল তেওঁলোকে আজি পাইছে এটা টকা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰি আনন্দিত আটাই কেইগৰাকী যুৱক যুৱতীয়ে ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে নিশ্চয়কৈ ৰাজ্য চৰকাৰে বৰ্তমান সময়ত যেটো পদক্ষেপ গ্ৰহণ কৰিছে কোনেও নুই কৰিব নোৱাৰিব
অসুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দিল্লী এমছৰ কাৰ্ডিঅলজি বিভাগত চিকিৎসাধীন হৈ আছে বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত যোৱাকালি হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ইয়াৰ এম্বুলেন্সেৰে উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এমছলৈ নিয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কাৰ্ডিঅলজি বিভাগৰ 104 নং কোঠাত চিকিৎসাধীন হৈ আছে বুলি জনাইছে জানিব পৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ তদাৰক কৰিছে প্ৰখ্যাত স্নায়ুৰোগ বিশেষজ্ঞ এমবি পদ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ষ্ট্ৰোক হোৱাৰ লগতে বিভিন্ন অংগ প্ৰত্যংগ স্বাভাৱিকভাৱে কাৰ্যক্ষম হৈ উঠা নাই আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত কিছুদিনৰ বাবে দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হ'ব ইফালে দিল্লীৰ এমছত মহন্তৰ সৈতে আছে তেওঁৰ পত্নী পুত্ৰ আৰু জীয়ৰী আনহাতে অন্য লোকক তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বিজেপি চৰকাৰৰ বিত্তীয় নীতিৰ বিৰুদ্ধে এইবাৰ ক্ষোভ প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে পৰিৱৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ বিত্তীয় নীতিৰ ফলত ধনী শ্ৰেণীৰ লোকক সবল আৰু ধনী হৈ যোৱাৰ বিপৰীতে দুখীয়া হৈ গৈ আছে আৰু দুখীয়া শ্ৰেণীৰ লোকসকল আৰু দুখীয়া হৈ গৈ আছে বুলি উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে চৰকাৰৰ বিত্তীয় নীতিৰ অত্যাচাৰৰ পৰা অসমক বচাবলৈ আমি সকলো ওলাই আহিছো বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু এইখন চৰকাৰৰ বিত্তীয় নীতিৰ বাবে সৰ্বসাধাৰণ ৰাইজ চাৰিওফালে কৰ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু কংগ্ৰেছৰ দিনত আত্মসহায়ক গোটৰ মহিলাই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰ পাইছিল আৰু সেই ধনেৰে নিজৰ সন্তানৰ বাবে প্ৰয়োজনীয় বয়বস্তু ক্ৰয় কৰিছিল কিন্তু আজিৰ সময়ত সেই একে আত্মসহায়ক গোটৰ মহিলাৰ মাইক্ৰ ফাইনেন্সৰ পৰা লোৱা ঋণৰ বুজা সহিব নোৱাৰি ককাল ভাঙি যোৱাৰ উপক্ৰম হৈছে ফলস্বৰূপে ঋণ পৰিশোধ কৰিব নোৱাৰি নিজৰ ঘৰৰ সম্পদ বিক্ৰী কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বুলি এবাৰ সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে লগতে গৌৰৱ গগৈয়ে এইবাৰ সমালোচনা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিশোৰ কুমাৰ ভট্টাচাৰ্য আতধৰা আজিৰ যোৱাকালি অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ বাবেহে ৰাজনীতি কৰে বুলি উল্লেখ কৰি নিৰ্বাচনত হাৰিলেও অনাগত সময়ত আমি এটা দলতে থাকিম আৰু হিমন্ত বিশ্ব শৰ্মাই পৰাজিত দলত কোনো কাৰণত থাকিব নোৱাৰে বুলি সাংসদ গৌৰৱ গগৈয়ে স্পষ্ট মন্তব্য প্ৰকাশ কৰে লগতে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে ইয়াৰ উপৰি কংগ্ৰেছৰ দিনত উপযুক্ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ল্যাপটপ টেবলেট বিতৰণৰ ক্ষেত্ৰত কোনো প্ৰাপ্য ছাত্ৰ ছাত্ৰী বঞ্চিত হোৱা নাছিল কিন্তু উপযুক্ত সকলো ছাত্ৰীক স্কুটি বিতৰণৰ প্ৰতিশ্ৰুতি দিয়া শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে ফলত ছাত্ৰীৰ ৰোষত পৰা হিমন্ত বিশ্বৰ মিথ্যাচাৰ স্পষ্ট হোৱা বুলি প্ৰকাশ কৰে